কংগ্ৰেছে এই অসম ভূমিত এই মোগলৰ বংশধৰসকলক উত্তৰসূৰীসকলক ৰঙা দলিচা পাৰি দিছে, ভোটাৰ লিষ্টত নাম সোমাই দিছে, ৰেচন কাৰ্ড বনাই দিছে, তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা, মাটিৰ পট্টা পৰ্যন্ত দিছে। আমি এতিয়া মাটিৰ পট্টা কাঢ়ি আনিব বিচাৰিছোঁ এই মোগলৰ বংশধৰসকলৰ পৰা। গতিকে খিলঞ্জীয়া মানুহ আমি সকলোৱে এক হৈ থাকিব লাগিব, কিন্তু মিয়াসকলৰ বিৰুদ্ধে আমাৰ যি যুদ্ধ, এই যুদ্ধ আমি চলাই গৈ থাকিম যেতিয়ালৈকে শেষৰজন মিয়াই অসমৰ আমাৰ জাতীয় যিবিলাক সম্পদ আছে, নামঘৰৰ পৰা সত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ সংৰক্ষিত বনাঞ্চল আছে, ঐতিহাসিক আমাৰ অঞ্চলবিলাক আছে, সেইবিলাক যেতিয়ালৈকে বেদখলমুক্ত কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি আমাৰ যুদ্ধ চলাই যাম। আৰু কংগ্ৰেছ এতিয়া মিয়া আৰু কংগ্ৰেছ বেলেগ নহয়, এউডিএফ কংগ্ৰেছ যেনেকুৱা এক, মিয়া আৰু কংগ্ৰেছ একেই। তেওঁলোকৰ একমাত্ৰ তেওঁলোকৰ ভৰসা হৈছে মিয়াসকল। গতিকে তেওঁলোক মিয়াসকলৰ লগত থাকক, আমি অসমৰ খিলঞ্জীয়াসকলৰ লগত থাকিম। শৰাইঘাটৰ শেষ ৰণত আমি যেনেকৈ যুঁজিছোঁ, আকৌ আমাৰ বিৰুদ্ধে যুঁজা শক্তিও এটা আছে। শৰাইঘাটত বদন বৰফুকনৰ যি ভূমিকা আছিল, বা সেই সময়ত বদন বৰফুকন যি ভূমিকা আছিল, তেনেকুৱা ভূমিকা এতিয়াও বিশেষভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত একাংশ বিৰোধী ৰাজনৈতিক দলৰ চলি আছে। গতিকে কেৱল আমি মোগলৰ বিৰুদ্ধেতো যুঁজিমেই, কিন্তু আমি যুঁজিব লগা হৈছে বিভিন্ন ফ্ৰণ্টত। আমাৰ ঘৰৰ মানুহৰ বিৰুদ্ধে আমি যুঁজিব লগা হৈছে, কাৰণ তেওঁলোকৰ মানসিকতা মোগলৰ মানসিকতা, তেওঁলোকৰ ভাষা মোগলৰ ভাষা, তেওঁলোকৰ চিন্তা মোগলৰ চিন্তা, তেওঁলোকৰ চিন্তা ভাগ ভাগ কৰি শাসন কৰা, যিটো ব্ৰিটিছৰ আছিল, যিটো মোগলসকলে বা সেই সময়ত আমাক আক্ৰমণ কৰা সেইসকলৰ আছিলে। গতিকে আজিও আমাৰ সন্মুখত বহু মোগলৰ বংশধৰ আছে, কিছুমান শাৰীৰিক ৰূপত আছে, কিছুমান মানসিক বা চিন্তা বা যিটো কওঁ আমি আইডিঅলজি, আদৰ্শ ভিত্তিক আছে। গতিকে আমি বিভিন্ন ফ্ৰণ্টত যুদ্ধ কৰিব লগা হৈছে। লাচিত বৰফুকনদেৱৰ আদৰ্শক যদি আমি জীয়াই ৰাখিব লাগে, এই বদন বৰফুকন ৰূপী এইসকলক কিন্তু আমি ৰেহাই দিব নোৱাৰোঁ, এইসকলৰ বিৰুদ্ধে আমি যুঁজিব লগা হৈছে। গতিকে শৰাইঘাটৰ ৰণ চলি আছে, যেতিয়ালৈকে সম্পূৰ্ণ ৰূপে এই মোগলৰ মানসিকতা শেষ কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ যুঁজ চলি থাকিব। মানে কংগ্ৰেছ আপোনাৰ মতে কংগ্ৰেছে এই অসম ভূমিত এই মোগলৰ বংশধৰসকলক উত্তৰসূৰীসকলক ৰঙা দলিচা পাৰি দিছে, ভোটাৰ লিষ্টত নাম সোমাই দিছে, ৰেচন কাৰ্ড বনাই দিছে, তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা, মাটিৰ পট্টা পৰ্যন্ত দিছে। আমি এতিয়া মাটিৰ পট্টা কাঢ়ি আনিব বিচাৰিছোঁ এই মোগলৰ বংশধৰসকলৰ পৰা। গতিকে খিলঞ্জীয়া মানুহ আমি সকলোৱে এক হৈ থাকিব লাগিব, কিন্তু মিয়াসকলৰ বিৰুদ্ধে আমাৰ যি যুদ্ধ, এই যুদ্ধ আমি চলাই গৈ থাকিম যেতিয়ালৈকে শেষৰজন মিয়াই অসমৰ আমাৰ জাতীয় যিবিলাক সম্পদ আছে, নামঘৰৰ পৰা সত্ৰৰ পৰা আৰম্ভ কৰি আমাৰ সংৰক্ষিত বনাঞ্চল আছে, ঐতিহাসিক আমাৰ অঞ্চলবিলাক আছে, সেইবিলাক যেতিয়ালৈকে বেদখলমুক্ত কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি আমাৰ যুদ্ধ চলাই যাম। আৰু কংগ্ৰেছ এতিয়া মিয়া আৰু কংগ্ৰেছ বেলেগ নহয়, এউডিএফ কংগ্ৰেছ যেনেকুৱা এক, মিয়া আৰু কংগ্ৰেছ একেই। তেওঁলোকৰ একমাত্ৰ তেওঁলোকৰ ভৰসা হৈছে মিয়াসকল। গতিকে তেওঁলোক মিয়াসকলৰ লগত থাকক, আমি অসমৰ খিলঞ্জীয়াসকলৰ লগত থাকিম।